নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুতে কমেণ্ট কৰিছে যে আৰ্মি অৰ্ডিনেৰী কোৰ্পছ AOCG এডমিট কাৰ্ড ইতিমধ্যে মেইলত চেণ্ড কৰিছে, কাৰোবাৰ মেছেজ আহিছে, কাৰোবাৰ অহা নাই। আৰু বহুতো এনেকুৱা কেণ্ডিডেটো আছে যে মোৰ দাদা 76%, 60%, 50%, 45%, কিন্তু মোৰ বৰ্তমানলৈকে এডমিট কাৰ্ড আহিবনে নাহে বা মোৰ একো মেছেজ অহা নাই, এনেধৰণৰ বহুত কমেণ্ট আহিছে। মই যথেষ্টকেইটা AOCৰ ওপৰত ভিডিঅ' বনাইছোঁ, খুব কেলকুলেট মাৰিও আপোনাক দেখাই দিছোঁ কিমান কেণ্ডিডেট আহিব। আৰু অসমৰ পৰা যদি মিনিমাম 20,000 আপোনালোকৰ 50 কিয়নো ট্ৰেডমেন মেট আৰু ফায়াৰমেনত ধৰি মিনিমাম দুইটাতে ধৰি মিনিমাম 20,000 ল'ৰা ছোৱালীয়ে যিহেতু ফিজিকেল টেষ্ট দিবলৈ মাতিব। প্ৰথম ষ্টেপ ফিজিকেল, ট্ৰেডমেন, মেট আৰু ফায়াৰমেনৰ কাৰণে মানে 20,000 ল'ৰা ছোৱালী যিহেতু পাব, ওচৰা ওচৰি আপোনালোকৰ শ্বৰ্ট লিষ্টেড হ'ব। সেইসকলৰ বৰ্তমান কিছুমানৰ মেইল আহিছে, কিছুমানৰ অহা নাই। ফাইনেলি AOC recruitment.gov.in অফিচিয়েল ৱেবছাইটত মই বৰ্তমান আছোঁ। যোৱাকালি 3 জানুৱাৰী তাৰিখে এটা নটিচ দিলে, যিহেতু মই খুলি চোৱা নাছিলোঁ ৱেবছাইটটো, যিহেতু মেইলত আপোনালোকৰ এডমিট কাৰ্ড দিছে বা মেছেজ আহি আছে, কিন্তু নটিচখন দি দিছে আপোনাৰ শ্বৰ্ট লিষ্টেডৰ কাৰ হৈছে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে শেষলৈকে চাব, যদি শেষলৈকে নাচাই আধাতে কমেণ্ট কৰিলে আপোনালোকে প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দি থাকিবলৈ যিহেতু যথেষ্টখিনি অসুবিধা হয়। এতিয়া চাওক, AOC অফিচিয়েল ৱেবছাইটত যেতিয়া আমি ক্লিক কৰিছোঁ, ক্লিক কৰি দিয়াৰ পিছতে এই পেজটো আহি যাওক। পেজটো যদি অকণমান ওপৰলৈ স্ক্ৰল কৰি দেখিছে 3 জানুৱাৰী 2025 লেটেষ্ট নিউজৰ তলতে চাওক নিউ বুলি আছে। ইয়াত কি দিছে মেছেজটো, এই কনফাৰ্মেশ্যন SMS হেজ অলৰেডি বিন চেণ্ড টু শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। মানে যিসকলৰ শ্বৰ্ট লিষ্টেড হৈছে, যাৰ পাৰ্চেণ্টেজটো মিনিমাম ধৰি লওক 60% যদি গৈছে আমাৰ অসমৰ কাৰণে, বা 70 গৈছে বা 80 গৈছে বা 50 যদি গৈছে, তেন্তে অলৰেডি শ্বৰ্ট লিষ্টেড কৰি মেছেজ চেণ্ড কৰিলে আপোনাৰ যিটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত অলৰেডি চেণ্ড কৰিলে। আপোনাৰ যদি অহা নাই, তেন্তে আপোনাৰ সেইটো হয়তো আপুনি শ্বৰ্ট লিষ্টেড হোৱা নাই, আপোনাৰ পাৰ্চেণ্টেজত হয়তো ফিজিকেল টেষ্ট দিবলৈ নামাতে। তাৰ তলতে আৰু এটা পইণ্ট লিখিছে, দেয়াৰ উইল বি এ চাইলেণ্ট ইমেইল ডিউ টু টেকনিকেল ইছ্যু এট নিক। মানে কি হ'ল, আপোনাৰ যদি পাৰ্চেণ্টেজটোৱে পাইছেগৈ, আপোনাৰ নাম যদি শ্বৰ্ট লিষ্টেড হৈছেও, তেতিয়া হয়তো আপোনাৰ টেকনিকেল ইছ্যু হ'ব পাৰে। ইমেইল আইডিটো আপোনাৰ যদি মেছেজটো অহা নাই, টেকনিকেল ইছ্যু হ'ব পাৰে, যিটো ছাৰ্ভাৰৰ প্ৰব্লেমো হ'ব পাৰে। তাৰপিছত আকৌ লিখিছে, শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইল চন ৰিচিভ দেয়াৰ এডমিট কাৰ্ড ভিউ দেয়াৰ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছ। মানে মই আপোনালোকক এটা কথা কৈ দিলোঁ, আপোনাৰ যদি আমাৰ অসমৰ 50-60% যদি আছে আপোনালোকৰ মেট্ৰিকত, তেন্তে মোৰ হিচাপততো আহিব লাগে, যিহেতু 20,000 ল'ৰা ছোৱালী কম নহয়। আপোনাৰ 50-60% যদি আছে, 55 বা 60% ওচৰে পাছৰে যদি আছে, তেন্তে আপুনি কণ্টিনিউ আপোনাৰ মেইল আইডি যিটো আছে, মেইল আইডিটো আপোনাৰ ক্লিক কৰি ইম্পৰ্টেণ্টত গৈ পেলাই ডেইলি ৰিফ্ৰেছ কৰি চাই থাকক, হয়তো আপোনাৰ নামটো আহিব। হয়তো মেইলটো কিবা প্ৰব্লেম হৈও আপোনাৰ নহাকৈ থাকিব পাৰে। ৰেগুলাৰ আজি অহা নাই, কাইলৈ অহা নাই, ৰাতিও চেক কৰক, ৰাতিপুৱাও চেক কৰক। যিহেতু 1 ফেব্ৰুৱাৰীৰ পৰাহে ৰেলীটো ষ্টাৰ্ট হ'ব, 1 ফেব্ৰুৱাৰীৰ পৰাহে আপোনালোকৰ ফিজিকেল টেষ্ট ষ্টাৰ্ট হ'ব। সেইবাবে আপোনালোকে ৰেগুলাৰ 55-60 ওচৰে পাজৰে যদি আপোনাৰ পাৰ্চেণ্টেজ আছে, ৰেগুলাৰ চেক কৰি থাকক। হয়তো ভাগ্য ভাল থাকিলে আপোনাৰ আহি যাব পাৰে যদি শ্বৰ্ট লিষ্টেডত পৰিছে। কিন্তু মোৰ হিচাপত 55-ৰ পৰা 60 ভিতৰত আপোনালোকৰ আমাৰ অসমৰ ল'ৰা ছোৱালী এডমিট কাৰ্ড আহিব পাৰে, কিয়নো যথেষ্টখিনি কেণ্ডিডেটক ফিজিকেল টেষ্ট দিবলৈ মাতিব। এইটোৱে আপোনালোকক এটা দিলোঁ আপোনালোকৰ আইডি, আপুনি ৰেগুলাৰ ভিজিট কৰি থাকক। মোবাইল নাম্বাৰটো ৰেগুলাৰ চাওক, কিবা মেছেজ আহিছে নি। যদি আপোনালোকৰ আহি যায়, এইটো ভাল কথা। যদি অহা নাই, তেন্তে আপুনি আৰু বেলেগ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰিব লাগিব, এইটোত আপোনালোকৰ এডমিট কাৰ্ড নাহিলে। সেইবাবে আপোনালোকে যিহেতু 1 ফেব্ৰুৱাৰীলৈ এতিয়াও সময় আছে, আজি যিহেতু 4 জানুৱাৰী হৈছেহে, আপোনালোকে ধৈৰ্য হেৰুৱাই নেপেলাব। যদি এপ্লাই কৰিছিলে, বহুত আশা কৰি যদি আছে, 55-60% ওচৰে পাজৰে যদি আছে, ৰেগুলাৰ মোবাইল নাম্বাৰ আৰু ইমেইলটো চেক কৰি থাকক। হয়তো আপোনাৰ মেছেজটো আহি যাব পাৰে। কিবা টেকনিকেল ইছ্যুৰ কাৰণেও হয়তো আপোনালোকৰ যদি 70-80% আছে, অহা নাই, এনেকুৱাও হ'ব পাৰে। এইটোৱে আপোনাৰ নটিচটো পাই লগালগ ভিডিঅ'টো বনাই দিলোঁ। সকলো যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব। অলৰেডি অফিচিয়েল ৱেবছাইটত নটিচ জাৰি কৰি দিলে, যাৰ মেইল আহিছে, মেছেজ আহিছে, তেওঁলোকৰ ইতিমধ্যে শ্বৰ্ট লিষ্টেড হৈ গ'ল। আৰু বাকীসকলৰ অহা নাই, যদি আৰু দুদিনমান ৱেইট কৰি আপোনালোকে চেক কৰি চাওক। যদি আহেতো ভাল কথা, আৰু যদি নাহে, তেন্তে আপোনালোকৰ শ্বৰ্ট লিষ্টেড নহ'ল, ইণ্টাৰভিউটো দিবলৈ নাপালে। এইখিনিয়ে। ভিডিঅ'টো লাইক কৰি দিব, ইনফৰমেশ্যনটো পাই যদি ভাল লাগিলে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।